নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম সেৱা ক্লাস 10 সোশিয়াল সায়েন্স কোয়েশ্চন আনসার 2025 হয় দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰশ্ন উত্তৰ ভূগোল পাঠটোৰ আজি আমি চ্যাপ্টাৰ 2 পৰিবেশ আৰু পৰিবেশৰ সমস্যা এই চ্যাপ্টাৰটোত যিমানবোৰ কোয়েশ্চন আনসাৰ আছে সেই সকলোবোৰ কোয়েশ্চন আনসাৰ অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম বুজি পালা ইয়াৰ আগতে মই চ্যাপ্টাৰ 1 ৰ ভিডিওটো বনাইছিলো যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত চ্যাপ্টাৰ 1 ৰ তিনিটা পাৰ্টত ভিডিওটো বনাইছিলো তোমালোকে চাব পাৰা তো আৰম্ভ কৰো আজি চ্যাপ্টাৰ 2 পৰিবেশ আৰু পৰিবেশৰ সমস্যা আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লবা তো আহা আমি ভিডিওটো আৰম্ভ কৰো এক নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে পৰিবেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা হয় পৰিবেশ মানেনো কি তাৰ হেতু কি কৈছে নিজৰ ভাষাত লিখিব গৈছে চোৱা পৰিবেশ শব্দটোৱে জীৱ আৰু জীৱ জগতৰ চাৰিওফালে বৰ্তি থকা এটা ভৌতিক অৱস্থাক বুজায় য'ত অনুজীৱ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ জীৱ-জন্তুৰ লগতে বৃহৎ আকাৰৰ স্তন্যপ্ৰায়ী প্ৰাণীৰ দৰে জৈৱিক উপাদানসমূহ আৰু মাটি পানী বায়ুৰ লগতে সকলো ধৰণৰ অজৈবিক উপাদান অন্তৰ্ভুক্ত হৈ থাকে হয় পৰিবেশ শব্দটোৱে কি বুজায় জীৱ আৰু জীৱ জগতৰ চাৰিওফালে বৰ্তি থকা বিভিন্ন ধৰণৰ বস্তু যেনে ভৌগোলিক অৱস্থাক বুজায় য'ত অনুজীৱ মানে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ জীৱ-জগত জীৱ-জন্তু লগতে বৃহৎ আকাৰৰ স্তন্যপ্ৰায়ী প্ৰাণী হয় মাটিত থকা প্ৰাণীবোৰ দৰে অজৈবিক তেনেহলে কি মাটি পানী বায়ুৰ লগতে সকলো ধৰণৰ অজৈবিক উপাদানৰ অন্তৰ্ভুক্ত হৈ থাকে হয় এই সকলোবোৰ হৈ থাকে অন্তৰ্ভুক্ত হৈ থাকে এই জৈৱিক আৰু অজৈবিক উপাদানসমূহে পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা বা পৰিৱেশ সৃষ্টি কৰে হয় এই জৈৱিক আৰু অজৈবিক উপাদানসমূহে পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা আৰু পৰিৱেশৰ সৃষ্টি কৰে ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ চাৰিটা মণ্ডল যেনে স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলক সূচোৱা হয় হয় ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ চাৰিটা মণ্ডলক বুজোৱা হয় হয় সেই চাৰিটা মণ্ডল হল স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলক সূচোৱা হয় এই চাৰিটা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্টি অৱস্থাকে বহল অৰ্থত আমি পৰিৱেশ বুলি কওঁ হয় এই চাৰিটা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্টি হোৱা অৱস্থাকে আমি কি বুলি কওঁ পৰিৱেশ বুলি কওঁ প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে স্থল জল বায়ু আৰু জীৱৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিৱেশ বোলা হয় হয় প্ৰখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে কি কৈছে যে স্থল জল বায়ু আৰু জীৱৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে কি বুলি কোৱা হয় পৰিৱেশ বোলা হয় বা বুলি কোৱা হয় বুজি পালা একেবাৰে সহজ নেক্সট কোৱেশ্চন লৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লৈকো ভিডিওটো শেয়াৰ কৰিবা যদি ক্লাস 10 ত পঢ়ি আছা আগন্তুক যি তোমালোকৰ 2025 ৰ HSLC এক্সাম আহি আছে সেই এক্সামৰ কাৰণে তোমালোকে এই চেনেলটোত বিশেষ কিছুমান সুবিধা পাবা সেই সুবিধাবোৰ হল চোৱা সেৱা ক্লাস 10 সোশিয়াল সায়েন্স সলিউশন 2025 হয় সোশিয়াল সায়েন্সৰ কাৰণে সমাজ বিজ্ঞানৰ কাৰণে তোমালোকে কমপ্লিট সলিউশন এই চেনেলটোত পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল সেই কোৱেশ্চন পেপাৰবোৰ পাবা তাৰ লগতে সেই কোৱেশ্চন পেপাৰবোৰৰ এনসাৰ সমূহ তোমালোকে পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আহিছিল আৰু কোনবোৰ কোৱেশ্চন বাৰে বাৰে আহি থাকে ইম্পৰ্টেন্ট কোৱেশ্চন সকলোবোৰ তোমালোকে এই চেনেলটোতে পাবা এই সকলোবোৰ তোমালোকে ভিডিওৰ মাধ্যমেৰে জানিব বুজিব পঢ়িব পাৰিবা তাৰ লগতে যদি তোমালোকে বিচৰা যে পিডিএফ ডাউনলোড কৰিম তেনেহলে তোমালোকে পিডিএফ ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে জয়েন হৈ লৈ তাৰ পৰা পিডিএফ ডাউনলোড কৰিব পাৰিবা কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয় একেবাৰে ফ্ৰী হয় তো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 2 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈব উপাদানৰ কথা উল্লেখ কৰা
হয় পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰিব দিছে চোৱা পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান হল 1 নম্বৰ জৈৱ উপাদান চোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী হয় জৈৱ মানে জীৱীয় যোনবোৰ কি থাকে জীৱ থাকে সেইবোৰৰ উদাহৰণ কি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী বুজি পালা তেনেহলে 2 নম্বৰটো চোৱা অজৈৱ উপাদানবোৰ হল যেনে মাটি পানী বায়ু আৰু সকলো জড় বা নিৰ্জীৱ উপাদান নেক্সট 3 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে স্থলমণ্ডল বুলিলে কি বুজা লিখা হয় স্থলমণ্ডল মানেনো কি তাকে আমাক লিখিব দিছে উত্তৰটো চোৱা শিল বালি মাটি খনিজ পদাৰ্থ পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা উপকূল আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয় হয় পৃথিৱীৰ যি স্থলভাগ আছে য'ত শিল আছে বালি আছে মাটি আছে খনিজ পদাৰ্থ আছে পৰ্বত আছে পাহাৰ আছে মালভূমি আছে সমভূমি আছে উপত্যকা আছে উপকূল অঞ্চল আছে এই সকলোকে কি বুলি কোৱা হয় স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয় স্থলমণ্ডলৰ গুণাগুণ তথা সময়ে সময়ে হোৱা ইয়াৰ পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ অন্য 3টা মণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলে নিৰ্ধাৰণ কৰে বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 4 নম্বৰটো আমাক কি কৈছে জলমণ্ডলৰ ভিতৰত কি পৰে লিখা হয় জলমণ্ডল যে আছে মানে পানীৰ ভাগটো যেটো পানীৰ ভাগ আছে সেইটো কি বুলি কোৱা হয় জলমণ্ডল বুলি কোৱা হয় তাকে কৈছে যে আমাক জলমণ্ডলৰ ভিতৰত কি পৰে লিখা চোৱা জলমণ্ডল গঠন কৰা অৱয়ৱসমূহ হৈছে সাগৰ মহাসাগৰ নদ নদী হ্ৰদ কুঁৱা ইত্যাদি বুজি পালা জলমণ্ডল গঠন কৰা অৱয়ৱসমূহ হৈছে সাগৰ মহাসাগৰ নদ নদী হ্ৰদ কুঁৱা ইত্যাদি জলমণ্ডল বুলিলে ভূপৃষ্ঠক আৱৰি থকা জলভাগকে বুজায় হয় জলমণ্ডল মানেনো কি জলমণ্ডল মানে কি বুলি কোৱা হয় ভূপৃষ্ঠক আৱৰি থকা জলভাগকে মানে পানীৰ যি ভাগ আছে এই জলভাগকে বুজায় তাকে কি বুলি কোৱা হয় জলমণ্ডল বুলি কোৱা হয় বুজি পালা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে বায়ুমণ্ডল কিহেৰে গঠিত লিখা হয় বায়ুমণ্ডল কিহেৰে গঠিত লিখা চোৱা ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈ বিয়পি থকা গেছীয় তৰপটোকে বায়ুমণ্ডল বুলি কোৱা হয় হয় ভূপৃষ্ঠৰ পৰা এইটো আমাৰ পৃথিৱীৰ যি ভূপৃষ্ঠ আছে এই ভূপৃষ্ঠৰ পৰা ওপৰলৈকে 480 কিলোমিটাৰ উচ্চতালৈ যি বিয়পি আছে এই মণ্ডলটোকে কি বুলি কোৱা হয় এই বিয়পি থকা গেছীয় তৰপটোকে বায়ুমণ্ডল বুলি কোৱা হয় এইটো কি বুলি কোৱা হ'ব বায়ুমণ্ডল বুলি কোৱা হ'ব বুজি পালা 78.08% নাইট্ৰজেন 20.94% অক্সিজেন 0.035% কাৰ্বন ডাই অক্সাইড 0.013% আৰ্গন আৰু হাইড্ৰজেন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত হয় বুজি পালা কি কৈছে যে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰু আৰ্গন আৰু হাইড্ৰজেনৰ দ্বাৰা এই বায়ুমণ্ডলটো কি হৈছে গঠিত হৈছে বুজি পালা আৰু এই নাইট্ৰজেন অক্সিজেন কিমান শতাংশ আছে এই সকলোবোৰ দি দিছে বুজি পাইছা নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো 6 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে আমাক জীৱমণ্ডলৰ বিসতৃত সম্বন্ধে লিখা হয় জীৱমণ্ডলৰ বিসতৃতি সম্বন্ধে লিখিব দিছে উত্তৰটো চোৱা জীৱমণ্ডলে পৃথিৱীৰ পৰিৱেশৰ জীৱৰ উপস্থিতি তথা উদ্ভিদ আৰু প্ৰাণী থকা অঞ্চলসমূহক সামৰি লয় হয় জীৱমণ্ডল কাক বুলি কোৱা হয় জীৱমণ্ডলে পৃথিৱীৰ পৰিৱেশৰ জীৱৰ উপস্থিতি মানে য'ত জীৱ থাকে তথা উদ্ভিদসমূহ কি হয় জীৱ আৰু উদ্ভিদ আৰু প্ৰাণী থকা অঞ্চলসমূহক সামৰি লয় সেই অঞ্চলসমূহক কি বুলি কোৱা হ'ব জীৱমণ্ডল বুলি কোৱা হ'ব যেনে স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল এই মণ্ডলত অন্তৰ্গত হয় যি জীৱমণ্ডল আছে এই জীৱমণ্ডল কেৱল এটা ঠাইতে নাই ই স্থলমণ্ডলতো আছে চোৱা স্থলমণ্ডলতো আছে জলমণ্ডলতো আছে আৰু বায়ুমণ্ডলতো আছে এই মণ্ডল অন্তৰ্গত মানে জীৱমণ্ডল অন্তৰ্গত ভূপৃষ্ঠৰ পৰা কেইমিটাৰ মান তললৈ হয় ভূপৃষ্ঠত
আছে, ভূপৃষ্ঠৰ পৰা কেইমিটাৰ মান তললৈ আছে জীৱমণ্ডল, হয়। বায়ুমণ্ডলৰ নিম্ন স্তৰ আৰু সাগৰ মহাসাগৰৰ প্ৰায়ভাগ অংশই এই মণ্ডলে সামৰি লয়, হয়। বায়ুমণ্ডলৰ নিম্ন ভাগ মানে বায়ুমণ্ডলৰ যি আমাৰ আছে সেই তাৰ নিম্ন ভাগলৈ বিভিন্ন ধৰণৰ কি জীৱমণ্ডল পোৱা যায়, মানে জীৱ পোৱা যায়, তাকে সেইকাৰণে কি বুলি কৈছে, জীৱমণ্ডল বুলি কৈছে। আৰু সাগৰ মহাসাগৰৰ প্ৰায়ভাগ অংশই এই মণ্ডলে সামৰি লয়। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 7 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে, পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা, হয়। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা কি কি মণ্ডল আছিল, স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল। এই চাৰিটা মণ্ডলৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। চোৱা উত্তৰটো, পৰিৱেশ স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল নামৰ চাৰিটা উপাদান বা মণ্ডলেৰে গঠিত, হয়। এই গোটেই পৰিৱেশটো কিহেৰে গঠিত, স্থলমণ্ডল, বায়ুমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডল নামৰ চাৰিটা উপাদান বা মণ্ডলেৰে গঠিত। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা পৰস্পৰৰ মাজত এটা ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে, হয়। এটা ওতঃপ্ৰোত সম্বন্ধ গঢ়ি উঠিছে। প্ৰকৃততে চাৰিওটা মণ্ডলে নিজৰ প্ৰকৃতি আৰু অস্তিত্বৰ বাবে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, হয়। চাৰিওটা মণ্ডল নিজৰ প্ৰকৃতি আৰু অস্তিত্বৰ বাবে কি হয়, পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, মানে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল। চোৱা জলচক্ৰ, কাৰ্বন চক্ৰ, নাইট্ৰজেন চক্ৰ, শক্তি চক্ৰ আদিৰ দৰে প্ৰকৃতিৰ বিভিন্ন চক্ৰসমূহ এই চাৰিওটা মণ্ডলৰ যোগেদি আগবাঢ়ে, হয়। এই যিবোৰ চক্ৰ আছে, জলচক্ৰ, কাৰ্বন চক্ৰ, হয়, নাইট্ৰজেন চক্ৰ, শক্তি চক্ৰ আদি, এই সকলোবোৰ কি প্ৰকৃতিৰ বিভিন্ন চক্ৰসমূহ এই চাৰিওটা মণ্ডলৰ যোগেদি আগবাঢ়ে। এই মণ্ডলসমূহৰ বিভিন্ন উপাদানসমূহৰ মাজত এক নিকটৱৰ্তী জটিল অন্তঃসন্ধান আছে। যিকোনো এটা গুৰুত্বপূৰ্ণ মণ্ডলত গঠিত হোৱা পৰিৱৰ্তে পৰিৱেশৰ অন্য তিনিওটা মণ্ডলকে প্ৰভাৱিত কৰে। এই মণ্ডল কেইটাই কিন্তু এক নিজস্ব বৈশিষ্ট্য কঢ়িয়াই আনে, হয়। সকলো মণ্ডলৰে এক নিজস্ব বৈশিষ্ট্য আছে, তাকে কৈছে যে বৈশিষ্ট্য কঢ়িয়াই আনে। সূৰ্যৰ পৰা হোৱা অত্যাধিক বিকিৰণৰ দ্বাৰা বায়ুমণ্ডল প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলৰ ক্ষতি সাধন হয়, হয়। বুজি পাইছা যে সূৰ্যৰ পৰা হোৱা অত্যাধিক বিকিৰণৰ দ্বাৰা, যেতিয়া অত্যাধিক বিকিৰণ ঘটে তাৰ দ্বাৰা কি বায়ুমণ্ডলত প্ৰভাৱিত হয়, বায়ুমণ্ডলত কি হয়, প্ৰভাৱিত হয়, তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডল ক্ষতি সাধন হয়। ইয়াৰ জৰিয়তে বৰফ গলাৰ ফলত সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ ভূপৃষ্ঠৰ উপকূলীয় অঞ্চলসমূহত বৃহৎ পৰিৱৰ্তন সংঘটিত হয়, হয়। যেতিয়া মানে কি কৈছে এইটো, যে সূৰ্যৰ পৰা যেতিয়া অত্যাধিক বিকিৰণ হয়, মানে অত্যাধিক গৰমৰ তাপমাত্ৰা বৃদ্ধি হয়, তেতিয়া কি বায়ুমণ্ডলত প্ৰভাৱ পৰে, হয় নে? তেতিয়া কি হয়, ইয়াৰ দ্বাৰা কি হয়, জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডল ক্ষতিসাধন হয়। যেতিয়া বায়ুমণ্ডলত প্ৰভাৱ পৰিব, বায়ুমণ্ডলত প্ৰভাৱ পৰাৰ লগে লগে বাকী তিনিটা মণ্ডল আছে, সেই তিনিটা মণ্ডলতে ক্ষতিসাধন হ'ব, মানে ক্ষতি হ'ব। যেনে উদাহৰণ চোৱা, যেতিয়া বৰফ গলে, হয়, অধিক তাপমাত্ৰাৰ কাৰণে কি গ্লেচিয়াৰবোৰ, যিবোৰ বৰফ আছে, বৰফবোৰ গলি আছে, বৰফবোৰ গলিলে কি হ'ব, যি সাগৰৰ পৃষ্ঠ আছে, সাগৰৰ পানী আছে, সেই সাগৰৰ পৃষ্ঠৰ কি হ'ব, পৰিমাণ বৃদ্ধি পাব। বৃদ্ধি পোৱাৰ লগে লগে কি, যি উপকূলীয় অঞ্চল, হয় নে, সাগৰৰ ওচৰত থকা যি অঞ্চল আছে, সেই অঞ্চলবোৰ কি হ'ব, ক্ষতিসাধন হ'ব, পানীত বুৰ যাব, আৰু লগতে তাত থকা যিমানবোৰ জীৱ আছে, জীৱমণ্ডল আছে, সেই জীৱমণ্ডলো কি হ'ব, ধ্বংস হৈ যাব। বুজি পালা? ইয়াৰ ফলস্বৰূপে স্থলমণ্ডলৰ বহুতো অঞ্চল পানীৰ তলত বুৰ যায়। আনহাতে স্থলমণ্ডলত থকা গছ গছনিসমূহ যধে মধে কটাৰ ফলত অত্যাধিক মাত্ৰাত সেউজগৃহ গেছৰ বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধি কৰিছে, হয়। যি স্থলমণ্ডলত থকা গছ গছনিসমূহ যধে মধে কটা হৈছে, তাৰ ফলত কি হৈছে, অত্যাধিক মাত্ৰাত সেউজগৃহ গেছ, মানে যি গ্ৰীণ হাউচ গেছ বুলি কয়, সেউজগৃহ গেছসমূহ বৃদ্ধি হৈ গোলকীয় উত্তাপ বৃদ্ধি কৰিছে, যিটোৱে কেৱল পৃথিৱীৰ স্থলমণ্ডলত থকা জীৱসমূহৰে ক্ষতি কৰা নাই, বঞ্চত ই জলমণ্ডলৰ জীৱসমূহৰ ক্ষতি সাধন কৰিছে, হয়। কেৱল সি
কি কৰিছে স্থলমণ্ডলৰ জীৱসমূহ ক্ষতি কৰা নাই বৰঞ্চ ই জলমণ্ডলৰ জীৱসমূহকো ক্ষতি কৰিছে এইদৰে এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজতে ওচৰ সম্বন্ধ আছে আৰু ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল ইয়াৰ দ্বাৰা আমি বুজিব পাৰো যে যদি এটা মণ্ডলত কিবা এটা বিপদ হয় বা এটা মণ্ডলত কিবা এটা সমস্যা সৃষ্টি হয় তাৰ লগতে বাকি যি তিনিওটা মণ্ডল আছে সেই তিনিওটা মণ্ডলতে কি হয় ক্ষতি হয় মানে এফেক্ট কৰে ইয়াৰ পৰা আমি কি জানিব পাৰো যে এই যিমানবোৰ চাৰিটা মণ্ডল আছে এই চাৰিটা মণ্ডলৰ মাজত কি আছে সম্বন্ধ আছে হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা হয় যে পৰিৱেশ পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন হোৱাৰ প্ৰধান কাৰকবোৰ কি সেইবোৰ আমাক উল্লেখ কৰিব দিছে অতিকৈ মন কৰি শুনিবা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এইটো পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হ'ল মাটি পানী জলবায়ু উদ্ভিদ প্ৰাণী অক্ষৰেখা দ্ৰাঘিমা ৰেখা জনসংখ্যাৰ বৃদ্ধি উদ্যোগীকৰণ নগৰীকৰণ যাতায়াত পৰিবহন অন্যান্য উন্নয়ন ইত্যাদি হয় এই সকলোবোৰে কি প্ৰধান কাৰক পৰিৱেশ পৰিৱৰ্তনৰ বুজি পালা ইয়াৰ কাৰ্যকলাপসমূহে চাৰিওটা মণ্ডলতে গভীৰভাৱে কুপ্ৰভাৱ পেলাইছে হয় এই কাৰ্যকলাপসমূহে কি কৰিছে চাৰিওটা মণ্ডলতে গভীৰভাৱে কি কৰিছে কুপ্ৰভাৱ পেলাইছে যেনে চোৱা পাৰ্বত্য অঞ্চলৰ পৰা মৰুভূমি অঞ্চললৈকে হোৱা জনসংখ্যা তথা মানৱ কাৰ্যকলাপৰ সম্প্ৰসাৰণৰ ফলত সেইবোৰ অঞ্চলৰ পৰিৱেশ দ্ৰুতভাৱে পৰিৱৰ্তন ঘটিছে হয় মানুহে যি অত্যাধিক উন্নতিৰ পথত আগুৱাই গৈ আছে তাৰ কাৰণে কি জলবায়ুৰ এফেক্ট পৰিছে হয়নে জলবায়ু কি হৈছে ক্ষতি হৈছে আৰু বৰ্তমান সময়ত কি যেতিয়া বৰষুণ হ'ব লাগে তেতিয়া বৰষুণ নহয় যেতিয়া বৰষুণ হ'ব নালাগে তেতিয়া বৰষুণ হৈ আছে হয় যি গোলকীয় উষ্ণতা সেই উষ্ণতাৰ মান বৃদ্ধি পাইছে মানুহৰ জনসংখ্যা বৃদ্ধিৰ ফলত কি হৈছে যি উৎপাদিত শস্য আছে সেই শস্যবোৰৰ কি অধিক লগা হৈছে শস্যবোৰ কি কোনো এখন দেশত এতিয়া শস্য অধিক উৎপাদন কৰিব লগা হৈ গৈছে অধিক উৎপাদন কৰাৰ ফলত কি হৈছে মাটিৰ উৰ্বৰতা শক্তি কমিছে হয় ঔদ্যোগিকৰণৰ কাৰণে বায়ুমণ্ডল বিনষ্ট হৈছে হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 9 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা হয় পৰিৱেশৰ সমস্যা মানেনো কি তাকে আমাক ব্যাখ্যা কৰিব দিছে চোৱা বহু বছৰ পূৰ্বে পৃথিৱীত কোনো ধৰণৰ পাৰিপাৰ্শ্বিক সমস্যা নাছিল হয় বহু বছৰ আগতে পৃথিৱীত কোনো পাৰিপাৰ্শ্বিক সমস্যা নাছিল ইয়াৰ মূলতে আছিল পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ মাজত থকা ভাৰসাম্যতা ইয়াৰ মূলতে আছিল কি পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ মাজত থকা ভাৰসাম্যতা কিন্তু দিনে দিনে বৃদ্ধি হৈ অহা দ্ৰুত জনসংখ্যা নগৰীকৰণৰ সম্প্ৰসাৰণ উদ্যোগীকৰণ নিৰ্বনাৰীকৰণ হয় জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ জলাশয়ৰ সংকোচন আদি ফলস্বৰূপে পৃথিৱীৰ চাৰিওটা মণ্ডল উপাদানসমূহৰ মাজত থকা পাৰিপাৰ্শ্বিক ভাৰসাম্য বিঘিন্ন হৈ পৰে বুজি পালা কি কৈছে যে বৰ্তমান সময়ত মানৱ সৃষ্ট সম্পদৰ কাৰণে যে কিন্তু দিনে দিনে কি কৈছে বৃদ্ধি হৈ অহা দ্ৰুত জনসংখ্যা হয় অধিক মাত্ৰাত জনসংখ্যা বৃদ্ধি পাইছে নগৰীকৰণৰ সম্প্ৰসাৰণ অধিক নগৰ হবলৈ ধৰিছে উদ্যোগীকৰণ হবলৈ ধৰিছে হয় তাৰ কাৰণে কি আমাৰ বায়ুমণ্ডলটো নষ্ট হৈছে হা তো এই জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ হৈছে তাৰ কাৰণে কি যে গ্ৰীণ হাউচ গেছ হয় সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে তাৰ কাৰণে কি হৈছে পৃথিৱীৰ চাৰিওটা মণ্ডলৰ উপাদানসমূহৰ মাজত থকা পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিঘিন্ন হৈ পৰে ইয়াৰ ফলতে প্ৰদূষণ মৰুকৰণ গোলকীয় উত্তাপ বৃদ্ধি বৰফ গলন সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ দৰে বহুতো সমস্যা উদ্ভৱ হৈছে হয় এইবোৰৰ ফলতে কি হৈছে প্ৰদূষণ হৈছে মৰুকৰণ হৈছে য'ত গছ-গছনি আছিল সেই ঠাইত গছ-গছনি নোহোৱা হৈ একেবাৰে মৰুভূমিৰ সৃষ্টি হৈ গৈছে হয় গোলকীয় উত্তাপ গৰমৰ বৃদ্ধি পাইছে দিনক দিনে গৰমৰ পৰিমাণ বাঢ়ি গৈ আছে প্ৰতি বছৰে যি প্ৰতি মাহৰ যি টেম্পাৰেচাৰ থাকে যি উত্তাপ থাকে সেই উত্তাপৰ ৰেকৰ্ডবোৰ ব্ৰেক হৈ আছে হয় প্ৰত্যেক বছৰে নতুন যে তাপমান অধিক বৃদ্ধি পাই আছে তাৰ ৰেকৰ্ড হৈ আছে বুজি পালা
বৰফ গলন হৈ আছে, যি হিমালয়ৰ যি গ্লেচিয়াৰবোৰ আছিল, যি বৰফবোৰ আছিল, সেই অধিক পৰিমাণে বৰফবোৰ গলি আছে, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাই আহি আছে, বহুতো সমস্যা উদ্ভৱ হৈছে। বুজি পালা? পৰিৱেশৰ লগত জড়িত এই সকলোবোৰ সমস্যাকে পৰিৱেশিক বা পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। এই পৰিৱেশৰ লগত যিমান এই সমস্যাবোৰক কি বুলি কোৱা হয়? পৰিৱেশিক বা পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি কি ভাগত ভগাব পাৰি লিখা। হয়, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি কি ভাগত ভগাব পাৰি আমাক লিখিব দিছে। উত্তৰটো চোৱা, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাবোৰক তিনি ধৰণে বিবেচনা কৰিব পাৰি। হয়, কেই ধৰণে বিবেচনা কৰিব পাৰি? আমি তিনি ধৰণে বিবেচনা কৰিব পাৰো। সেইবোৰ হ'ল, চোৱা ক নম্বৰটো কি কৈছে? স্থানীয় সমস্যা। স্থানীয় সমস্যা মানে যিকোনো এটা সৰু স্থানৰ সমস্যা। চোৱা, উৎপত্তি আৰু বৃহৎকৃতিৰ ফলৰ পৰা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবোৰকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। হয়, স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা মানে যিকোনো এটা সৰু এলেকাত যিকোনো এটা সমস্যা, পাৰিপাৰ্শ্বিক সমস্যাবোৰকে কি বুলি কোৱা হয়? স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। নেক্সট খ নম্বৰটো চোৱা কি কৈছে? আঞ্চলিক সমস্যা। এটা বা তাতোধিক ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হোৱা সমস্যাকে আঞ্চলিক পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। হয়, এটা বা তাতোধিক ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হোৱা সমস্যাকে কি বুলি কোৱা হয়? পাৰিপাৰ্শ্বিক সমস্যা, আঞ্চলিক পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। কেতিয়াবা এই আঞ্চলিক সমস্যাই একাধিক ৰাষ্ট্ৰকো সামৰি লয়। হয়, কেতিয়াবা একাধিক ৰাষ্ট্ৰকো কিন্তু সামৰি লয়। নেক্সট গ নম্বৰটো চোৱা, গোলকীয় সমস্যা। সমগ্ৰ বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পৰিৱেশিক সমস্যাবোৰকে গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। হয়, যেতিয়া সমগ্ৰ বিশ্বকে সামৰি লয়, যিটো সমস্যাই সমগ্ৰ বিশ্বকে সামৰি লয় বা প্ৰভাৱিত কৰে পাৰিপাৰ্শ্বিক সমস্যাবোৰক কি বুলি কোৱা হয়? গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। যিহেতু গোলকীয় সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয়, সেয়েহে এনে সমস্যাসমূহৰ সমাধানৰ অৰ্থে আন্তৰ্জাতিক প্ৰচেষ্টা প্ৰয়োজন হয়। হয়, যেতিয়া গোলকীয় সমস্যাবোৰ সৃষ্টি হয় বা দেখা দিয়ে, তেতিয়া কি কৰে? সমগ্ৰ পৃথিৱীকে সামৰি লয়। সেয়েহে এনে সমস্যাবোৰ সমাধানৰ অৰ্থে মানে সমাধান কৰিবৰ কাৰণে আন্তৰ্জাতিক প্ৰচেষ্টাৰ প্ৰয়োজন হয়। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা। হয়, পৰিৱেশৰ স্থানীয় সমস্যা কি? চোৱা, পৰিৱেশৰ স্থানীয় সমস্যা উৎপত্তি আৰু বৃহৎকৃতিৰ ফলৰ পৰা কেৱল এটা নিৰ্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। ইয়াৰ অলপ আগতে আমি এইটো পঢ়িলো, যেনে যিকোনো এটা সৰু স্থান বা সৰু এলেকাত যেতিয়া এটা সমস্যা, পৰিৱেশৰ সমস্যা সৃষ্টি হয়, তাকে কি বুলি কোৱা হয়? স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। উদাহৰণ দি আমাক লিখিব দিছিল, তেনেহলে উদাহৰণটো চোৱা, যেনে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি বা পানী প্ৰদূষণ। এই ক্ষেত্ৰত কোনো এটা অঞ্চলত থকা ইটা ভাটা উদ্যোগৰ কথা কব পাৰি। হয়, এটা যিকোনো এটা সৰু অঞ্চল আছে, তাতে কি আছে? এটা ইটা ভাটা আছে। ইটা ভাটাটোৱে কি কৰে? বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি কৰি আছে, যেনে পানীৰ সমস্যা, ভূমিৰ সমস্যা। হয়, খেতি বাতি নষ্ট হৈ গৈ আছে বা পানী দূষিত হৈ গৈ আছে, এই সমস্যাকে আমি কব পাৰি। বুজি পালা? নেক্সট কুৱেশ্যন 12 নম্বৰটো চোৱা, পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া। হয়, আঞ্চলিক সমস্যা। চোৱা, পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ হৈছে, যেনে 1 নম্বৰ, অসমৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ বানপানীৰ সমস্যা। হয়, এইটো এটা কি? এটা বা দুটা কি কয়? এটা সৰু এলেকাত যদি কৰা হয়, যিকোনো এটা সমস্যা সৃষ্টি হয়, তাকে কি বুলি কয়? পৰিৱেশৰ স্থানীয় সমস্যা। বা যেতিয়া এটা অঞ্চল মানে কি, এটাতকৈ বেছি অঞ্চল যেতিয়া কি কৰে সমস্যা সৃষ্টি হয়, তাকে কি বুলি কোৱা হব? যে পৰিৱেশ আঞ্চলিক সমস্যা বুলি কোৱা হব। যে পৰিৱেশ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ হৈছে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, আৰু কোনো এখন নগৰ বা চহৰ অঞ্চলৰ পৰা নিৰ্গত দূষিত পদাৰ্থৰ ফলত সৃষ্টি হোৱা পানী প্ৰদূষণ। এইটো কি হব? যে এটাতকৈ বেছি অঞ্চলত যেতিয়া বা
ডাঙৰ অঞ্চলত যেতিয়া আমাৰ কি হয় সমস্যাই দেখা দিয়ে যি প্ৰাকৃতিক সমস্যা দেখা দিয়ে তাকে কি বুলি কোৱা হ'ব আঞ্চলিক সমস্যা বুলি কোৱা হ'ব ইয়াৰ দুটা উদাহৰণ অসমৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ বানপানীৰ সমস্যা আৰু কোনো এখন নগৰ বা চহৰ অঞ্চলৰ পৰা নিৰ্গত দূষিত পদাৰ্থৰ ফলত সৃষ্টি হোৱা পানীৰ প্ৰদূষণ বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 13 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা হয় গোলকীয় পৰিৱেশ সমস্যা মানে কি যেতিয়া গোটেই বিশ্বকে সামৰি লয় সমস্যাটোৱে তাকে কি বুলি কোৱা হ'ব গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হ'ব তো তাকে আমাক কি কৈছে কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা উত্তৰটো চোৱা সমগ্ৰ বিশ্বকে সামৰি লোৱা বা প্ৰভাৱিত কৰা পৰিৱেশিক সমস্যাবোৰক গোলকীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় যেহেতু গোলকীয় সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহৰ সমাধান অৰ্থে আন্তৰ্জাতিক প্ৰচেষ্টা প্ৰয়োজন হয় গোলকীয় উত্তাপ বৃদ্ধি মৰুকৰণ এচিড বৰষুণ পানী প্ৰদূষণৰ ফলত বিলুপ্ত হোৱা কিছুমান জলজ প্ৰাণী উদ্ভিদ আদি এই সকলোবোৰ কি গোলকীয় পৰিৱেশিক সমস্যাৰ অন্তৰ্গত কি গোলকীয় উষ্ণতা বৃদ্ধি এটো গোটেই বিশ্বকে এফেক্ট কৰিছে হয় নাই গোটেই বিশ্বৰ কি কৰিছে যিবোৰ পৰিৱেশৰ সংস্থা আছে সেই সংস্থাবোৰে আন্তৰ্জাতিক সংস্থা আছে সেইবোৰে প্ৰচেষ্টা কৰে কি এইবোৰ কমাবলৈ তাৰ পিছত কি মৰুকৰণ এচিড বৰষুণ পানী প্ৰদূষণৰ ফলত বিলুপ্ত হোৱা কিছুমান জলজ প্ৰাণী উদ্ভিদ আদি বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 14 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা হয় পৰিৱেশৰ প্ৰধান সমস্যাবোৰনো কি সেই সমস্যাবোৰ উল্লেখ কৰিব দিছে পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হ'ল মাটি পানী আৰু বায়ু প্ৰদূষণ হয় সকলোতকৈ বেছি প্ৰধান সমস্যা বুলি ক'বলৈ গ'লে হ'ব মাটি পানী আৰু বায়ু প্ৰদূষণ 2 নম্বৰ চোৱা মৰুকৰণ মানে ভাল এটা য'ত গছ-গছনি হৈ থাকে কিন্তু গৰমৰ পৰিমাণৰ গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে তাত কি হৈছে মৰুকৰণৰ ফালে গৈ আছে ভূমিস্খলন আৰু ভূমিৰ অৱক্ষয় 4 নম্বৰটো গোলকীয় উত্তাপ বৃদ্ধি 5 নম্বৰ কৃত্ৰিম বানপানী 6 নম্বৰ সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদি হয় এই সকলোবোৰ কি পৰিৱেশৰ প্ৰধান সমস্যা বৰ্তমান সময়ত বুজি পালা ভূমিস্খলন যেনে ভূমিস্খলন সকলো ঠাইতে ভূমিস্খলনৰ সৃষ্টিৰ কাৰণে কি হয় বিভিন্ন ধৰণৰ মানুহ মৃত্যুৰ মুখত পৰি আছে হয় গোলকীয় উত্তাপ বৃদ্ধি দিনক দিনে গৰমৰ পৰিমাণ বাঢ়ি গৈ আছে এইটো এটা ডাঙৰ সমস্যা গোলকীয় উত্তাপ বৃদ্ধি কৃত্ৰিম বানপানী যেনে আমাৰ গুৱাহাটী মহানগৰী কি এজাক বৰষুণ পৰিলে নলাবোৰ জাম খাই যায় তাৰ কাৰণে কি কৃত্ৰিম বানপানী সৃষ্টি হয় হয় সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কাৰণে কি হৈছে বৰ্তমান সময়ত অতিকৈ ভয়ানক হৈ গৈছে যিবোৰ দ্বীপপুঞ্জ আছে হয় যেনেকে লক্ষদ্বীপ বা উপকূলীয় অঞ্চলবোৰ মুম্বাই মহানগৰখন উপকূলীয় অঞ্চলত অৱস্থিত একেবাৰে সাগৰ লগত যেতিয়া সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি যাব তেতিয়া এই নগৰসমূহ পানী তলত যাবগৈ বুজি পালা এইবোৰ হ'ল কি পৰিৱেশৰ প্ৰধান সমস্যা বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰটো আমাক কি কৈছে প্ৰদূষণৰ অৰ্থ লিখা প্ৰদূষণ মানে কি তাৰ অৰ্থটো লিখিব দিছে চোৱা উত্তৰটো কোনো বৰ্জিত বা অনিষ্টকাৰী পদাৰ্থ বা দ্ৰব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱা প্ৰক্ৰিয়াকে প্ৰদূষণ বুলি কোৱা হয় কোনো বৰ্জিত বা অনিষ্টকাৰী যিবোৰ বস্তুৱে কি অনিষ্ট কৰে সেই পদাৰ্থবোৰক কি বুলি কোৱা হয় প্ৰদূষণ বুলি এই পৰিৱেশ বিনষ্ট হোৱা প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় প্ৰদূষণ বুলি কোৱা হয় পৰিৱেশত প্ৰদূষকৰ সংযোজন বা পুঞ্জীভৱনৰ ফলত প্ৰদূষণ সৃষ্টি হয় জিংক সালফাৰ ডাই অক্সাইড কাৰ্বন মনোক্সাইড আদি হৈছে পৰিৱেশৰ প্ৰধান প্ৰদূষক আৰু পৰিৱেশৰ উপাদানসমূহৰ প্ৰদূষণ জীৱকুলৰ বাবে হানিকাৰক বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 16 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা পানী প্ৰদূষণ কিনো কি আৰু কেনেকৈনো হয় লিখিব দিছে চোৱা পানী দূষিত পদাৰ্থ যেনে ৰাসায়নিক সাৰ পদাৰ্থ কণা বিকিৰণ অনুজীৱ আদিৰ দৰে হানিকাৰক দ্ৰব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক ধৰ্মৰ বিঘিত ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্ৰদূষণ বুলি কোৱা হয় বুজি পালা
কি কৈছে যে বিভিন্ন ধৰণৰ হানিকাৰক যিবোৰ দ্ৰব্য আছে সেই দ্ৰব্যবোৰ যেতিয়া পানীৰ লগত মিহলি হয় পানীৰ যি স্বাভাৱিক ধৰ্ম আছে সেই ধৰ্ম যেতিয়া সলনি কৰি দিয়ে সেই প্ৰক্ৰিয়াকে কি বুলি কোৱা হয় পানী প্ৰদূষণ বুলি কোৱা হয় সাধাৰণতে পানীৰ উৎসৰ ওচৰত জনবসতি উদ্যোগ কৃষি পথাৰ আদি থাকিলে তাৰ পৰা নিৰ্গত আৱৰ্জনা বা অপদ্ৰব্যসমূহ পানীৰ সৈতে মিহলি হলে পানী প্ৰদূষণ হয় হয় সাধাৰণতে কি হৈছে পানীৰ উৎসৰ ওচৰত য'ৰ পৰা পানী আহে বা পানী আমি সংগ্ৰহ কৰো বা যে নদী তাৰ ওচৰত যদি জনবসতি অধিক পৰিমাণে জনবসতি থাকে উদ্যোগ থাকে কৃষি পথাৰ থাকে তেনেহলে কি তাৰ পৰা যি নিৰ্গত আৱৰ্জনাবোৰ আছে বা অপদ্ৰব্যসমূহ আছে সেই অপদ্ৰব্যসমূহে কি কৰে পানীত মিহলি হৈ কি কৰে পানী প্ৰদূষণ ঘটায় বুজি পালা সো প্লাষ্টিক জাতীয় পদাৰ্থ পানীৰ সংস্পৰ্শলৈ আহিলে পানী প্ৰদূষণ হয় যি প্লাষ্টিকবোৰ আছে অতিকৈ ভয়াৱহ প্লাষ্টিক বুজি পালা এই প্লাষ্টিকবোৰ স্পৰ্শলৈ আহিলে কি পানী প্ৰদূষণ হয় বুজি পালা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 17 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটোকা লিখা হয় যি মাটি আছে আমাৰ মাটি কেনেকৈ প্ৰদূষণ হয় তাৰ বিষয়ে চমুকৈ লিখিব দিছে বৰ্তমান সময়ত বিশ্বৰ প্ৰায়বোৰ দেশতে ভূমি প্ৰদূষণ বৃদ্ধি হৈ বিপদ সীমাৰ কাষ চাপিছে হয় বৰ্তমান বিশ্বৰ প্ৰায়বোৰ ক'ব মানে সকলোবোৰ ভূমি দেশতে কি ভূমি প্ৰদূষণ বৃদ্ধি হৈ বিপদ সীমাৰ কাষ চাপিছে মাটি প্ৰধানকৈ মানৱ কাৰ্যকলাপৰ বাবে প্ৰদূষিত হয় হয় এই মাটি যি আছে মাটি প্ৰধানকৈ কি মানুহৰ কাৰ্যকলাপৰ বাবেই প্ৰদূষিত হয় সাধাৰণতে মাটিৰ সৈতে যেতিয়া কোনো ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু ঔদ্যোগিক আৱৰ্জনা হয় তেজক্ৰিয় পদাৰ্থ নগৰীয়া আৱৰ্জনা এচিড বৰষুণ আদি মাটিৰ স্পৰ্শলৈ আহি বা মিহলি হৈ মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰাৰ উপৰি উৰ্বৰতা শক্তি নোহোৱা হয় ইয়াকে মাটি প্ৰদূষণ বুলি কোৱা হয় হয় বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু ঔদ্যোগিক আৱৰ্জনা হয় নগৰীয় আৱৰ্জনা এচিড বৰষুণ এইবোৰ যেতিয়া মাটিৰ লগত আহি স্পৰ্শ হ'ব সেইবোৰে কি কৰিব মাটিৰ যি স্বাভাৱিক গুণাগুণ আছে ন সেই গুণাগুণবোৰ নষ্ট কৰি পেলাব আৰু মাটিৰ উৰ্বৰতা শক্তি নোহোৱা কৰি দিব ইয়াকে কি বুলি কোৱা হয় মাটি প্ৰদূষণ বুলি কোৱা হয় বুজি পালা তো আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো বাকি যিবোৰ কুৱেশ্যন এনসাৰ ৰৈ গ'ল সেই কুৱেশ্যন এনসাৰবোৰ মই নেক্সট পাৰ্টত দিবলৈ চেষ্টা কৰিম নেক্সট পাৰ্টৰ লিংক ডেছক্ৰিপশ্যনত থাকিব যেতিয়া মই ভিডিঅ'টো আপলোড দিম তেতিয়া মই লিংকটো তাত দি দিম ওকে আৰু নেক্সট আহিব লগা ভিডিঅ'সমূহ হ'ল যে এই চেপ্টাৰৰ পৰা 1 নম্বৰীয়া MCQ 1 নম্বৰীয়া কুৱেশ্যন এনসাৰ তোমালোকে 50টা মান পাবা তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব লাগিব আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিব লাগিব বুজি পালা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই